ৰিণিকী ভূঞা শৰ্মাৰ স্বাৰ্থতেই সলনি কৰা হৈছে কলিয়াবৰৰ 4-লেন ঘাইপথৰ দিশ। ৰিণিকী ভূঞাই ক্ৰয় কৰা 106 বিঘা মাটিৰ দাম বৃদ্ধিৰ অংকৰে সলনি কৰা হৈছে পথৰ দিশ। প্ৰস্তাৱিত নতুন বিকল্প পথ নিৰ্মাণে চৰম দুৰ্যোগৰ ফালে ঠেলি দিব 40 সহস্ৰাধিক লোকক। ৰাইজৰ স্বাৰ্থলৈ পিঠি দি এজন মানুহক সন্তুষ্ট কৰাতহে ব্যস্ত কলিয়াবৰৰ দুজনকৈ বিধায়ক। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ সংবাদমেলত বিস্ফোৰণ। কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়ৰ মাজৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিকল্প পথৰে নিৰ্মাণ কৰা জনবিৰোধী সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতি। পথৰ দিশ সলনিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল হোৱাৰ মাজতেই বৃহস্পতিবাৰে দাবী সমিতিয়ে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থতেই প্ৰস্তাৱিত 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ সলনি কৰা বুলি বিস্ফোৰক তথ্য সদৰি কৰে। দাবী সমিতিৰ সভাপতি মিনু শইকীয়া, সম্পাদক প্ৰদীপ লস্কৰৰ উপস্থিতিত গুৱাহাটী ক্লাবৰ প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপামান্য হাজৰিকাই কয় যে প্ৰস্তাৱিত 715 নং ৰাষ্ট্ৰীয় ঘাইপথটো যি নতুন দিশেৰে নিবলৈ বিচৰা হৈছে সেই দিশত বহুখিনি প্ৰভাৱশালী ৰাজনীতিবিদ আৰু আমোলা বিষয়াই মাটি ক্ৰয় কৰিছে। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে প্ৰস্তাৱিত নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই উক্ত অঞ্চলত কিছু বছৰ পূৰ্বে ক্ৰয় কৰিছে 106 বিঘা ভূমি। এই ভূমিৰ দাম বৃদ্ধিৰ বাবে এতিয়া ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় ঘাইপথটো নতুন বিকল্প পথেৰে নিবলৈ বিচৰা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে জ্যেষ্ঠ অধিবক্তা হাজৰিকাই। ইতিমধ্যে উচ্চ ন্যায়ালয়তো এই সমগ্ৰ তথ্য দাখিল হোৱা বুলি উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয়, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাকে ধৰি অন্যান্য ৰাজনৈতিক নেতা আমোলাক উপকৃত কৰিবলৈকে বিকল্প পথেৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিব বিচৰা হৈছে। কিয়নো ঘাইপথ এটা যোৱাৰ লগে লগে কাষৰ মাটিৰ দাম 100 গুণ পৰ্যন্ত বৃদ্ধি পায়। গতিকে দাম বৃদ্ধিৰ বাবে নতুন দিশেৰে ঘাইপথটো নিব বিচৰা হৈছে। সংবাদমেলত আন কেতবোৰ গুৰুতৰ তথ্য দাঙি ধৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয় যে কলিয়াবৰ তিনিআলিৰ পৰা নতুনকৈ বিকল্প পথ নিৰ্মাণ কৰি কুঁৱৰীতল হাটবৰ জখলাবন্ধা অঞ্চলক সম্পূৰ্ণ এলাগি কৰি সেই অঞ্চলৰ ব্যৱসায়ী আৰু বাসিন্দাসকলক চৰকাৰে আৰ্থিক দুৰ্যোগৰ ফালে ঠেলি দিছে। এই ক্ষেত্ৰত দাবী সমিতিৰ ফালৰ পৰা জৰীপ চলোৱাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয়, সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যাত্ৰী যান বাহনৰ ওপৰত নিৰ্ভৰশীল। 100% ব্যৱসায়ীয়ে মত পোষণ কৰে যে এনে পদক্ষেপে তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস কৰিব। প্ৰস্তাৱিত নতুন বিকল্প পথ নিৰ্মাণে সেই ঠাইসমূহক গভীৰ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলি দিব আৰু 40,000তকৈ অধিক মানুহক ক্ষতিসাধন কৰিব। কিন্তু ইমানৰ পিছতো স্থানীয় জনসাধাৰণৰ স্বাৰ্থলৈ পিঠি দি কলিয়াবৰৰ দুজনকৈ বিধায়কে এজন মানুহক সন্তুষ্ট কৰাতহে ব্যস্ত আছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে হাজৰিকাই। তেওঁ পুনৰ কয় যে প্ৰস্তাৱিত নতুন বিকল্প পথ সম্পূৰ্ণ 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব। নতুন বিকল্প পথ নিৰ্মাণত অতিৰিক্ত যিমান ধন ব্যয় হ'ব তাতোকৈ বৰ্তমানৰ পথ উন্নতিকৰণে বহু কম খৰচতে এটা ভাল পথ নিৰ্মাণ হ'ব আৰু স্থানীয় বাসিন্দাসকলো আৰ্থিক দুৰ্যোগৰ পৰা ৰক্ষা পৰিব। কিন্তু নতুন বিকল্প পথ নিৰ্মাণত প্ৰাকৃতিক পৰিৱেশ বেয়াকৈ বিনষ্ট হ'ব, কিয়নো এই পথ হস্তিদণ্ডিৰ মাজেৰে যাব, যাৰ বাবে হাতী মানুহৰ সংঘাত বৃদ্ধি পাব বুলি ব্যক্ত কৰে হাজৰিকাই। সংবাদমেলত আন এগৰাকী অধিবক্তা প্ৰশান্ত কুমাৰ শইকীয়াই কয় যে বিকল্প পথেৰে ৰাষ্ট্ৰীয় ঘাইপথটো গ'লে কলিয়াবৰ ৰাইজৰ মেৰুদণ্ড নাইকিয়া হৈ পৰিব। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি শইকীয়াই জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ দিয়া পত্ৰত নতুন বিকল্প পথৰ নিৰ্মাণ বাতিল কৰাৰ উপৰিও প্ৰস্তাৱিত পথৰ লগত ভূমি ক্ৰয় কৰাসকলৰ বিষয়ে তদন্ত কৰিবলৈ দাবী জনোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।